এতিয়া একচুৱেলি মোৰ নাম নলিন কুমাৰ সিনহা। মই পাথাৰী গাঁৱৰ নিবাসী। মোৰ কৰ্মক্ষেত্ৰত মই ডিব্ৰুগড় দুলীয়াজানত থাকোঁ। বেছি দিন হোৱা নাই, কেইমাহমান হ'ল মোৰ ৱাইফ এক্সপায়াৰ্ড হৈ পেলাই এই ঘৰটো আহি পেলাই মেইনটেনেঞ্চ কৰিলোঁ ভালকৈ। 50-60 হাজাৰ টকা খৰচা কৰিলোঁ। কালি যিটো প্ৰাকৃতিক যিটো মানে ধুমুহা বতাহ, মানে এইটো জীৱনত মই ফাৰ্ষ্ট টাইম মই এইটো মোৰ চকুৰ আগত যিটো অৱস্থাটো হৈছে, অকল আমাৰ অঞ্চলটো আমাৰ গাঁৱটো বুলি নহয়, বিভিন্ন আশে পাশে গাঁও বহুত ক্ষতিপূৰণ হৈছে। এতিয়া ইমানেই দিগদাৰী পাই আছোঁ যে মানে ক'বলৈ ভাষা নাই। যিটো ঘৰ মানে বেছি দিন হোৱা নাই, এমাহ হোৱা নাই, মই ঘৰটো মেইনটেনেঞ্চ কৰি পেলাই ভালকৈ এচি লগাই মেলি 50-60 হাজাৰ টকা খৰচা কৰিছিলোঁ। তো ওপৰৱালাই প্ৰাকৃতিক যিটো নেচাৰে যিটো মানে দেখাইছে, তো সেইটো বৰ মন দুখ লাগিলে। আপোনালোকৰ চেনেলৰ মাধ্যমক মই এইটো ক'ম, আমাৰ লোকেল MLA, ইভেন আমাৰ মামা CM, সেইখিনি অলপমান আমাক যাতে মানে কিবা এটা সহায় কৰিব লাগে, নিশ্চয় আশা ৰাখিছোঁ। আমাৰ ইয়াত অঞ্চল মানে পাটাকান্দি টাউনশ্বিপতো তাতো ইমান গম পোৱা নাই, কিন্তু কাষৰ নালুগাঁও গাঁও, ৰাজাৰ গাঁও আৰু এইপিনি ছাইডত আছে আমাৰ ওনাম গাঁও বুলি কয়। মই এইখিনিতে ৰাতিপুৱা আমি মানে অলপ চাইছিলোঁ ছাৰ্ভে, আৰু আমাৰ নিয়াৰেষ্ট ONGC ৰোড, তাত এটা মোৰ ভাইটিৰ ঘৰটো পূৰা ষ্ট্ৰাকচাৰটো খুলি পেলাই ৰাস্তাতে পৰি গ'ল। তো তেনেকুৱা ক্ষতিপূৰণ বহুত হৈছে। ঠিক আছে।